নমস্কাৰ। আজিৰ এই বাৰ্তা ধুবুৰীৰ মাটিৰ পৰা। সেই ধুবুৰী যি কেৱল এখন জিলা নহয়, ইতিহাস, ঐতিহ্য, সম্প্ৰীতি আৰু একতাৰ প্ৰতীক। আজিৰ এই কথা কেৱল মোৰ নহয়, এয়া ধুবুৰীৰ প্ৰতিজন সচেতন মানুহৰ হৃদয়ৰ কথা। সাম্প্ৰতিক দিনত এজন ইউটিউবাৰে ধুবুৰীৰ মাটিত থিয় হৈ ধুবুৰীৰ অন্তৰ্গত কুন্তি চৰক লৈ কৰা মন্তব্যই ধুবুৰীৰ মানুহৰ মনত গভীৰ আঘাত দিছে। ধুবুৰীৰ ইতিহাস নজনাকৈ, ইয়াৰ ভূগোল নুবুজাকৈ, ইয়াৰ মানুহৰ আত্মীয়তা আৰু সম্প্ৰীতি নেদেখাকৈ এনে মন্তব্য কৰাটো একেবাৰে অগ্ৰহণযোগ্য। ধুবুৰী মানে ইতিহাস, ধুবুৰী মানে শতিকাজুৰি গঢ় লৈ উঠা সভ্যতা। ইয়াত বিহু আহিলে সকলো মিলি আনন্দ কৰে, ঈদ আহিলেও সকলোৱে একেলগে শুভেচ্ছা বিনিময় কৰে। দুৰ্গা পূজা, কালী পূজা, বৰদিন, ধৰ্ম বেলেগ বেলেগ হ'ব পাৰে, কিন্তু উৎসৱৰ আনন্দ ধুবুৰীত সকলোৰে। এইখনেই আমাৰ ধুবুৰী, য'ত মানুহে বিভাজনৰ নহয় মিলনৰ ভাষা কয়। সেয়ে সামাজিক মাধ্যমত অলপ ভিউচৰ কাৰণে বা ভুল ধাৰণা সৃষ্টি কৰাৰ কাৰণে ধুবুৰীক অপমান কৰাৰ অধিকাৰ কাৰো নাই। আমি স্পষ্টকৈ ক'ব খুজিছোঁ, ধুবুৰীৰ মানুহৰ ওচৰত ক্ষমা বিচাৰক। ক্ষমা বিচৰাটো দুৰ্বলতা নহয়, সেয়া সততা। আৰু যিসকলে বাৰে বাৰে ধুবুৰীক লৈ মিছলিড কৰিবলৈ চেষ্টা কৰে, মনত ৰাখক, ধুবুৰীয়ে নিজৰ ইতিহাস জানে, নিজৰ পৰিচয় জানে আৰু নিজৰ সন্মান ৰক্ষা কৰিব জানে। ধুবুৰীক অপমান নকৰিব, ভুল তথ্য প্ৰচাৰ নকৰিব। ধুবুৰীৰ ওচৰত ক্ষমা বিচাৰক। ধন্যবাদ। জয় আই অসম, জয় ধুবুৰী।